হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পোহা ৰেচিপি আৰু খুব কম সময়তে হয় আৰু এই পোহা ৰেচিপিটো হেল্ডিও হয়। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই পোহা বনাবৰ কাৰণে এয়া চাওক পাতল চিৰাটো লৈছোঁ আৰু এই চিৰাখিনি এতিয়া দুবাৰ তিনিবাৰ ভালদৰে ধুই পেলাই চাফা কৰি ল'ম। এই চিৰাখিনি তিয়াই থ'ব নালাগে আৰু বহুত বেছি কোমলিব নালাগে। এয়া চাওক চিৰাখিনি ভালদৰে ধুই চাফা কৰি লৈ এয়া চেকনি এখনত থৈ দিছোঁ যাতে পানীখিনি ভালদৰে ওলাই যায়। আৰু আমাৰ পোহা বনাবৰ কাৰণে এয়া পিঁয়াজ দুটা কাটি লৈছোঁ, এয়া সৰিয়হ লৈ লৈছোঁ আৰু চেনি অকণমান আৰু নৰসিংহ পাতটো লাগিবই আৰু লগতে এয়া বাদাম লৈছোঁ, কেঁচা জলকীয়া, নেমু অকণমান দি দিব লাগিব চেপি আৰু এয়া বিন অকণমান কাটি লৈছোঁ। এইটো ঘৰতে বনাইছোঁ, হেল্ডিকৈ বনাইছোঁ। আৰু ইয়াতে বিলাহী এটাও মই কাটি লৈছোঁ এফাল। এইখিনি মই যোগাৰ কৰি লৈ লৈছোঁ আৰু এতিয়া কেৰাহীটো উঠাই বনাবলৈ ৰেডি হৈ গ'ল। এয়া চাওক পোহাখিনি খুব ধুনীয়া এটা এটা হৈছে। এতিয়া আমাৰ পোহা বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই দিলোঁ আৰু প্ৰথমতে কেৰাহীটো গৰম হ'ব লাগিব। মই 2 চামুচমান তেল দি দিছোঁ। এয়া বাদামখিনি আগতে ফ্ৰাই কৰি লওঁ। বাদামখিনি 2 মিনিটৰ কাৰণে ফ্ৰাই কৰি লোৱা হৈ গ'ল। বাদামখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া এই কেৰাহীটোতে তেল আছেই আৰু বেছি তেল নিদিওঁ মই ইয়াতে। আৰু ইয়াতে চাওক সৰিয়হখিনি দি দিলোঁ। সৰিয়হখিনি যেতিয়া ফুটিব তাৰপিছতে এইটো অকণমান ফুটিব, সেইটো কাৰণে মই এতিয়া এই ঢাকনিখন লগাই দি দিছোঁ। ইয়াতে এয়া জিৰাখিনি দি দিছোঁ, হিং অকণমান দি দিছোঁ। হিং দিলে ভাল হয়, ফ্লেভাৰটো খুব খাবলৈ সোৱাদ হয়। আৰু ইয়াতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰংচোৱা হোৱাকৈ ভাজি লওঁ। এতিয়া বিনখিনিও ইয়াতে দি দিছোঁ। বিনখিনি অকণমান সিজিবলৈ টাইম লাগিব, সেইটো কাৰণে এতিয়াই দি দিলোঁ। এতিয়া চব্জিখিনি সিজিবৰ কাৰণে পিঁয়াজ আৰু বিন অকণমান নিমখ দি দিছোঁ। নৰসিংহ পাত দি দিলোঁ। নৰসিংহ পাতটোতো দিবই লাগিব ফ্লেভাৰৰ কাৰণে। অলপ সময় ভাজি হোৱাৰ পিছতে এতিয়া মই চেনি অকণমান দি দিছোঁ, হালধি গুড়ি অকণমান দি দিছোঁ, বিলাহী আৰু কেঁচা জলকীয়া এই দুটাও দি দিছোঁ। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মই গোটেইখিনি বস্তু ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে চিৰাখিনি দি দিছোঁ আৰু এই চিৰাখিনি দিয়াৰ পিছতে আৰু নেমু এচামুচো ইয়াতে দি দিছোঁ আৰু এই নেমুখিনি দি আৰু ভালদৰে এই চিৰাখিনি সকলোখিনি বস্তুৰ লগত মিলাই ল'ব লাগিব আৰু অলপ সময় এনেকৈ 1 মিনিটমান মই লৰাই ভাজি থাকিম। আপোনালোকে এই পোহা বনাবলৈ আলু, মটৰ আৰু গাজৰো ব্যৱহাৰ কৰিব পাৰে। আজি মই এনেকৈ চিম্পুলকৈ বনাইছোঁ আৰু এয়া চাওক অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিম আৰু খুব ধুনীয়া এটা এটা হৈছে আমাৰ এই পোহাখিনি। পোহাৰ ৰেচিপিটো লাইট ব্ৰেকফাষ্ট আৰু সন্ধিয়াৰ চাহৰ লগতো খাবলৈ খুব বেছি ভাল হয়। আৰু নিমখ দিয়াৰ পিছত মই এবাৰ ভালদৰে লৰাই ল'ম আৰু ইয়াতে এতিয়া ভাজি থোৱা বাদামখিনিও ইয়াতে দি দিম আৰু অলপ ধনিয়া অকণমান দি দিছোঁ।
আৰু ভালদৰে মিলাই লোৱাৰ পিছতে এতিয়া ইয়াতে কচুৰি মিঠি অকণমান দি দিম ফ্লেভাৰৰ কাৰণে। আৰু এতিয়া সকলোখিনি বস্তু ভালদৰে লৰাই অলপ সময়ৰ কাৰণে মই ঢাকি দিম এই পোহাখিনি। এনেকৈ ভাপতে অকণমান সময় সিজিবলৈ দিম। তাৰপিছতে আমাৰ পোহা ৰেচিপি ৰেডি হৈ গ'ল। অলপ সময় ভাপত সিজাৰ পিছতে এয়া চাওক পোহাখিনি খুব ধুনীয়া হৈছে আৰু অকণমান হালধি দিয়াৰ কাৰণে কালাৰটোও খুব ধুনীয়া হৈছে। এয়া আজি ৰেডি হৈ গ'ল আমাৰ পোহা ৰেচিপি। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম আৰু ছাৰ্ভ কৰি ল'ম। এয়া চাওক পোহাখিনি খুব ধুনীয়া হৈছে, এটা হৈছে আৰু কালাৰটোও ইমান ধুনীয়া হৈছে। আৰু ইয়াতে নৰসিংহ আৰু কচুৰি মিঠিৰ ফ্লেভাৰ এটাও আহিছে, খুব ধুনীয়া লাগিছে। আৰু এয়া চাওক ওপৰতে মই ধনিয়া দি দিছোঁ আৰু অকণমান আলু ভুজিয়া দি দিছোঁ। খাবলৈও ধুনীয়া হয় আৰু দেখিবলৈও খুব ধুনীয়া লাগে। আৰু ইয়াতে নেমু আৰু জলকীয়া এটা দি পেলাই মই সজাই লৈছোঁ। আৰু আজিৰ এই পোহা ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে? আৰু এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খুব কম সময়তে হয় আৰু কম বস্তুৰেও হয় আৰু ব্ৰেকফাষ্টত ইভিনিং চাহৰ লগতো খাব পৰা যায়। আজিৰ ৰেচিপিটো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।